হাই এভৰিৱান, মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আগবেলাটোনো কি কৰিলোঁ তাকে আপোনালোকক অকণমান দেখালোঁ। আৰু এইফালে গোসাঁই ঘৰত গা পা ধুই গোসাঁই ঘৰত সেৱাটো কৰি ল'লেহে দিনটো ভাল লাগে। গোসাঁই ঘৰত সেৱাটো কৰি চাকি গছ জ্বলাই ল'লোঁ ধুনীয়াকৈ। তাৰপাছতে ছোৱালীজনীক দুইটাৰে হাততে দিছোঁ। সিহঁতে ৰাখি আছে ককায়েকহঁতে, আৰু মই সিহঁতৰ বাবে এইফালে লুচি বনাই আছোঁ। এয়া লুচিৰ লগতে এটা অমলেট বনাই দিলোঁ। এনেকৈ সিহঁতক দিলোঁ। সদায় এইখিনি সময়ত বহুত দৌৰাদৌৰি হয়। ৰাতিপুৱা সময়কণ সকলোৰে ঘৰতে হয় চাগে, নহয়নে? তাৰপাছতে ইহঁতক খাবলৈ দিয়াৰ আগতে আকৌ ছোৱালীজনীকো খুৱাই ল'লোঁ। তাৰপাছতহে মই ঘৰ সাৰিছোঁ দেই। আজিকালি মানে কাম যেতিয়াই যেনেকৈ সুবিধা পাওঁ তেনেকৈ কৰা হয়, আৰু যিহেতু ছোৱালীজনীকো সময় দিব লাগে। ঘৰ দুৱাৰ সাৰি কৰি লৈ মায়ে মই আকৌ জলপানহে খালোঁ। তাৰপাছতে মানুহজন আহিল বজাৰৰ পৰা, আকৌ বজাৰ আনিছে। আজি মানে বজাৰ একদম বহুতখিনিয়ে আনিছে, গেলামালৰো আনিছে। এইখিনি মই প্ৰথমে উলিয়াই ল'লোঁ, কি কিনো আনিছে চালোঁ। আৰু তেওঁ যিহেতু ইভিনিং ডিউটি আছে, আকৌ ভাতো বনাব লাগিব। তাৰপাছতে এইখিনি উলিয়াই কৰি মই এনেকৈ ৰাখিলোঁ। পিছত মায়ে সেইখিনি ধুনীয়াকৈ সামৰি ৰাখিছে। আগবেলা সময়খিনি সকলোৰে ঘৰতে বহুতেই মানে কাম ওলায়, কিন্তু ল'ৰা ছোৱালী থাকিলে আৰু অলপ বেছি হয় কাম। তাৰপাছতে এইখিনি ধুনীয়াকৈ উলিয়াই কৰি লৈ আকৌ এইফালে ভাতত লাগিলোঁ। মায়ে জিকা বিলাহী কাটি দিলে, এইফালে মাছ বনালোঁ। জিকা আলু বিলাহী দি ধুনীয়াকৈ জোল বনাই দিলোঁ। তাৰপাছত এইখিনি বনাই কৰি লৈ আকৌ এইফালে মাছৰ কণীও আনিছিলে, মাছৰ কণীও ভাজি দিলোঁ। মানুহজনক এনেকৈয়ে দিলোঁ ভাত সাজ। অকণ কাচকল আছিলে, কাচকলো পিটিকা কৰি দিলোঁ। মায়ে সেইফালে টোপোলা ভৰোৱাত লাগিয়ে আছে। আৰু এইফালে ছোৱালী উঠিলে, আকৌ তাইক শুৱাৰ পৰা উঠাই গা পা ধুৱালোঁ। ধুৱাই কৰি পেলাই এইফালে তাইক আকৌ বনাই দিলোঁ, অকণ আপেল পিউৰি বনাই দিলোঁ, সেয়া খালে। তাৰপিছতে তাইলৈ কেইটামান উখোৱা চাউল খুন্দি ল'লোঁ, মানে কামৰ অন্ত নাই আৰু। তাৰপাছতে ইহঁতক পিঠাগুড়ি খুন্দি কৰি লৈ ল'ৰা দুটাক ভাত দিলোঁ খাবলৈ। তাৰপিছত সিহঁতে খোৱাৰ পাছত আকৌ মা আৰু আমি দুইজনীও খাবলৈ ল'লোঁ। এনেকৈয়ে আগবেলা সময়খিনি পাৰ কৰিলোঁ। কেনেকুৱা পালে ব্লগটো চাই জনাব। আজিলৈ আহিছোঁ, বাই।